বিহু যি কৰ্মশালা চলি আছে আজি 12 দিন ইয়াত 12 দিনত উপস্থিত হৈছে বাকী ভালেই চলি আছে কৰ্মশালা আৰু ইয়াৰ পৰা 4-5 জেগাতো আমাৰ কৰ্মশালা চলি আছে ফাগুনৰ 20 তাৰিখৰ পৰা কৰ্মশালা আমাৰ আৰম্ভ হৈছে ষ্টুডেণ্ট ইয়াত 100 মান হৈছে কিন্তু আজি বতৰ বৰ ভাল নহয় কাৰণে ষ্টুডেণ্ট অলপ কমিছে তথাপিতো যথেষ্ট আগবাঢ়িব বুলি আমাৰ আশা আমাৰ এতিয়া 1 নং নিমুই যুৱ সমাজৰ উদ্যোগত আমাৰ বিহু কৰ্মশালা 10 মাৰ্চৰ পৰা আমাৰ 25 মাৰ্চলৈ আমাৰ চলিব আজি তাৰে আমাৰ দৰ্দনীয়া কাৰ্যসূচী আমাৰ ইয়াত কাৰ্যসূচীত যিসকল কণ মইনাসকলক আমি লৈ ওলাই আহিছোঁ তেওঁলোকৰ একাগ্ৰতা দেখি আমি আজি বহুত সুখী হৈছোঁ কণ মইনামীৰ লগতে তেওঁলোকৰ মাক দেউতাকৰ যিটো কলা কৌশল মানে ধৰক আমি এতিয়া নাচৰ এটাত যিটো আমাক সাজ পোছাক লাগে তেওঁলোকে মেখেলা চাদৰ বনাই পঠাই ল'ৰাসকলক চুৰিয়া বনাই পঠাইছে আমি তাত আৰু বেছি সুখী হৈছোঁ আৰু আমাৰ বিশেষকৈ যুৱ সমাজ যিসকলে আমাক অনুপ্ৰেৰণা দিছে ঢোল বাদকৰ পৰা ধৰি লৈ সকলো পেঁপা বাদকৰ চবতে আপোনাৰ আহি উৎসাহ দিছে আমি তাত বহুত সুখী হৈছোঁ আমাৰ 1 নং যুৱ সমাজ সকলো ৰাইজকে অসমৰ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিহু প্ৰস্তুতি বৰ্তমান আমি সৰু বিহু কুঁৱৰী মৌ কুঁৱৰীৰ লগতে আমি সৰু বিহুৱতী বাচিছোঁ লগতে আমি এটা দল গঠন কৰিছোঁ যিসকলে এইসকলক এতিয়া নচাই থকা হৈছে এই ছোৱালীকেইজনী অকণমান অনুপস্থিত পৰীক্ষা একেবাৰে কাষ চাপি গৈছে আজি এইকেইজন ল'ৰা ছোৱালীকে লৈ আমি লাগি আছোঁ বতৰো বেয়া আজি ল'ৰা ছোৱালী সেইটো অলপ কমি গৈছে